আপুনি এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু আপোনাৰ ওপৰত যদি কোনোবাই এজাহাৰ দিয়ে এফআইআৰ দিয়ে আৰু আপুনি এৰেষ্ট হয় তেতিয়াহ'লে আপোনাৰ চাকৰিত কিবা প্ৰভাৱ পৰিব নেকি আজি মই এই বিষয়ে আপোনালোকৰ আলোচনা কৰিম ভিডিঅ'টি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটিত যদি নতুন কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পৰা আমাৰ বহুকেইজন চৰকাৰী কৰ্মচাৰী এন্টি কৰাপশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা এৰেষ্ট হৈছে বা কোনোবাই ব্যক্তিগত আখেজতে হওক আপোনাৰ ওপৰত যদি কিবা এফআইআৰ দিয়ে আৰু আপুনি এফআইআৰৰ পিছত যদি এৰেষ্ট হয় তেন্তে আপোনাৰ কি হ'ব আমি জানিবলৈ তিনিটা ষ্টেপত আমি আগবাঢ়িব লাগিব এটা হ'ল যে এফআইআৰ ৰেজিষ্টাৰ হৈছে তেতিয়া আপোনাৰ কি হ'ব আৰু এটা হৈছে আপুনি এৰেষ্ট হৈছে তেতিয়া আপোনাৰ কি হ'ব আৰু এটা হৈছে আপোনাক কনভিক্ট কৰিছে কোৰ্টে আপোনাক দোষী সাব্যস্ত কৰিছে তেতিয়া আপোনাৰ কি হ'ব তিনিটা ষ্টেপত আহক আমি চাওঁ প্ৰথম কণ্ডিশ্যনটো চাওক এফআইআৰ ৰেজিষ্টাৰ্ড কোনোবাই আপোনাৰ বিৰুদ্ধে থানাত গৈ পেলাই এফআইআৰ এটা দিছে আৰু এফআইআৰটো পুলিচে ৰেজিষ্টাৰ কৰিছে এফআইআৰ ৰেজিষ্টাৰ কৰা মানে এইটো নহয় যে আপুনি দোষী বা অপৰাধী কিয়নো ক্ৰিমিনেল জুৰিস্প্ৰুডেন্সে এই কথা কয় যে এজন ব্যক্তি দোষী সাব্যস্ত নোহোৱালৈকে তেখেতক নিৰ্দোষী বুলি গণ্য কৰা হয় সেয়ে এই ক্ষেত্ৰত আপোনাৰ গভৰ্ণমেণ্ট জবটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে ধৰি লওক ইনভেষ্টিগেশ্যন চলি আছে আৰু আপুনি কোৰ্টত গৈ পেলাই সাৰেণ্ডাৰ কৰি দিলে কিন্তু কোৰ্টে আপোনাক বেইলত দিলে জেইলত নপঠালে তেতিয়াও আপোনাৰ চাকৰিৰ ওপৰত কোনো প্ৰভাৱ নপৰে অন্য এটা কণ্ডিশ্যনত ধৰক আপুনি সাৰেণ্ডাৰ কৰিলে আৰু আপোনাক কোৰ্টে জুডিচিয়েল কাষ্টডিলৈ পঠাই দিলে বা পুলিচে আপোনাক ইনভেষ্টিগেশ্যন চলি থাকোঁতে এৰেষ্ট কৰিলে আৰু এৰেষ্ট কৰি পেলাই আপোনাক মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাৰ পিছত আপোনাক কি কৰিলে মেজিষ্ট্ৰেটে জুডিচিয়েল কাষ্টডিত দিলে আৰু আপুনি 48 ঘণ্টা সময়তকৈ অধিক সময় আপুনি জেলত যদি থাকিব লগা হয় তেতিয়াহ'লে কিন্তু আপোনাক ডিপাৰ্টমেণ্টে ছাছপেণ্ড কৰি দিব কিন্তু আপোনাৰ জব টাৰ্মিনেট নকৰে অৰ্থাৎ আপোনাক বৰখাস্ত কৰি নিদিয়ে আপোনাক নিলম্বন কৰি দিব তাৰ লগত এটা আপোনাৰ ওচৰত এটা সুবিধা থাকিব যে আপুনি যেতিয়া পিছতকৈ হ'লেও 48 ঘণ্টাতকৈ বেছি সময় আপুনি জেলত থাকিলে আৰু তাৰ পাছত আপুনি বেইল লৈ পেলাই বাহিৰলৈ আহিব তেতিয়া আপুনি কি কৰিব পাৰিব হাই কোৰ্টত আপুনি ৰিট পিটিশ্যন ফাইল কৰিব পাৰিব আপোনাৰ জবটো বাহাল ৰখাবৰ কাৰণে 3 নম্বৰ কণ্ডিশ্যনটো হৈছে কনভিকশ্যন অৰ্থাৎ কোৰ্টে আপোনাক দোষী পালে আৰু আপোনাক শাস্তি দিলে তেতিয়া নিশ্চিতভাৱে আপোনাক ডিপাৰ্টমেণ্টে ছাছপেণ্ড কৰিবই আৰু লগতে আপোনাক টাৰ্মিনেটো অৰ্থাৎ বৰখাস্তও কৰি দিব পাৰে কিন্তু আপুনি সেই কোৰ্টৰ জাজমেণ্টটোৰ এগেইনষ্টত যেতিয়া আপুনি হাই কোৰ্টত গৈ পেলাই এপিল কৰিব তেতিয়া আপুনি এপিল কৰা সময়খিনি হাই কোৰ্টত আপুনি যেহেতু এপিলটো আপোনাৰ পেণ্ডিং হৈ থাকিব সেই পেণ্ডিং থকা সময়খিনিলৈকে আপোনাৰ চাকৰি বাহাল ৰাখিব লাগে বুলিও আপুনি আকৌ কোৰ্টত যাব পাৰিব আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে মেইনটেনেন্স অৰ্থাৎ খুৰাকী কেছবিলাকত যদি কাৰোবাৰ পত্নীয়ে খুৰাকী কোৰ্টৰ পৰা আদেশ পাই থয় আৰু সেই খুৰাকী পতি গিৰিয়েকজন যোনে গভৰ্ণমেণ্ট জব কৰে কিন্তু তেওঁ ৰেগুলাৰ দি থকা নাই তেনে ক্ষেত্ৰত যদি ৱাইফে পত্নীয়ে ৰিকভাৰী সুট ফাইল কৰে আৰু কোৰ্টে ৰিকভাৰী ৱাৰেণ্ট ইছ্যু কৰি দিলে আৰু গিৰিয়েকক যোন এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয় তেখেতক এৰেষ্ট কৰা হ'ল আৰু জেলত দি দিলে তেতিয়াহ'লে তেখেতৰ চাকৰিত প্ৰভাৱ পৰিব নেকি তেখেতৰ চাকৰিত প্ৰভাৱ নপৰে কিয়নো তেখেতে কোনো ধৰণৰ কোনো ক্ৰাইম কৰা নাই তেখেতে চিম্পলি অনাৰেবল কোৰ্টৰ আদেশক অৱমাননা কৰিছে তাৰ কাৰণেহে তেখেতক জেলত দিছে চ' এই ক্ষেত্ৰত তেখেতৰ চাকৰিৰ ওপৰত কোনো প্ৰভাৱ নপৰে আপোনাক কোৰ্টে কনভিকশ্যন দিলেও অৰ্থাৎ দোষী সাব্যস্ত প্ৰমাণ হৈ গ'লেও আপুনি জেলত যোৱাৰ পৰা বা ছাছপেনশ্যন টাৰ্মিনেশ্যনৰ পৰা ৰেহাই পোৱাৰ উপায়ো আইনত আছে এই উপায়ত আপুনি প্ৰবেশ্যন অফ অফেণ্ডাৰ্ছ এক্ট 1958ৰ সুবিধা ল'ব লাগিব আপুনি আপোনাৰ এডভোকেটক প্ৰবেশ্যন অফ অফেণ্ডাৰ্ছ এক্ট 1958ৰ ছেকশ্যন 3 আৰু ছেকশ্যন 12ৰ বেনিফিট আপোনাক কোৰ্টৰ পৰা লোৱাই দিবলৈ আপুনি অনুৰোধ কৰিব পাৰে ছেকশ্যন 3 আণ্ডাৰত অফেণ্ডাৰজনক কোৰ্টে ভৎসনা কৰিও ৰিলিজ কৰি দিব পাৰে তেখেতৰ কেৰেক্টাৰৰ পিনে নজৰ দি তেখেতৰ অপৰাধটো 2 বছৰতকৈ তলৰ শাস্তিযোগ্য এটা অপৰাধ সেই কথাটোৰ প্ৰতি নজৰ ৰাখি আৰু তেখেতে প্ৰথমবাৰৰ কাৰণে এনে অপৰাধ কৰিছে অৰ্থাৎ তেখেত হেবিচিয়েল অফেণ্ডাৰ নহয় এই কথাখিনি বিবেচনা কৰি পেলাই অফেণ্ডাৰজনক মুকলি কৰি দিব
পাৰে সেকশন 3 আন্ডাৰত আৰু সেকশন 12 আন্ডাৰত ডিসকুৱালিফিকেশন যিখিনি কনভিকশনৰ লগত এটাচ হৈ থাকে অৰ্থাৎ আপুনি কনভিক্ট হলে চাকৰি কন্টিনিউ কৰিব নোৱাৰিব বুলি কিবা ৰুল যদি কৰবাত আছে সাৰ্ভিস ৰুলত আছে হেতুক ৰিমুভ কৰিব পাৰে সেকশন 12 আন্ডাৰত অৰ্থাৎ আপোনাক কনভিক্ট হোৱাৰ লগে লগে আপুনি চাকৰি টাৰ্মিনেট হ'ব বা আপুনি সাসপেনশন হ'ব তেনেধৰণৰ যিখিনি ৰুল ৰেগুলেশন আছে হেবিলাক গুছাই দিব পাৰে অৰ্থাৎ অৰ্ডাৰটোতে লিখি দিব যে তেখেতক কনভিক্ট কৰা হৈছে এটো শাস্তি দিয়া হৈছে আৰু এই শাস্তিয়ে বা এই কনভিকশনে তেখেতৰ চাকৰি ক্ষেত্ৰত বা অমুকটো ক্ষেত্ৰত কোনো হেম্পাৰ বা কোনো প্ৰভাৱ নেপেলায় ইনফৰমেশন খিনি ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব ধন্যবাদ